নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। আত্মসহায়ক গোটৰ আপোনালোকে ই-KYC কৰিলেনে? যদি ই-KYC নকৰে তেনেহ'লে আপোনালোকে নাপাব 25,000 টকা। ই-KYC কৰিব লাগিব আপোনালোকে প্ৰতিগৰাকী সদস্যাই আচলতে কৰিব লাগিব প্ৰতিটো গোটত। আৰু সেই কামটো কৰিব যিসকলে লকচ কৰি আছে, মানে আমাৰ SHG সমূহৰ যিসমূহ অনলাইন কৰিছে সেই বাইদেউগৰাকীয়ে এই ই-KYCটো কৰিব। এতিয়া 25,000টোৰ বাবে নানা ধৰণৰ কৌশল উলিয়াই আছে, কাৰণ সেই 25,000টোৰ যিসকলে পাব তেওঁলোকে ই-KYC কৰিব লাগিব। কিছুমান কথা এইখিনিতে বহুত জানিবলগীয়া আছে, কাৰণ আপোনালোকৰ যদি গোটটোত 10গৰাকী মানুহ আছে, 10গৰাকী মানুহৰ ভিতৰত যদি এগৰাকী মানুহো বাহিৰত কৰ্মৰত হৈ আছে, তেনেহ'লে আপোনালোক 9গৰাকী মানুহে সেই ই-KYC কৰিব নোৱাৰিব। আৰু ই-KYC কৰিব নোৱাৰিলে আপোনালোকে সেই 25,000টোৰ পৰা বঞ্চিত হ'ব নেকি? বহু কথা আচলতে এই ই-KYCটোৰ লগত জড়িত হৈ আছে। আৰু এতিয়া এনেকুৱা এটা হৈ পৰিছে, কিছুমান গোটত 2-3গৰাকী লোক বা সদস্যা বাহিৰত কৰ্মৰত হৈ আছে। সেই গোটসমূহৰ কি হ'ব? তেওঁলোকে সেই মহিলাগৰাকীক ইনএক্টিভ কৰি অন্য এগৰাকী এক্টিভ কৰি ল'ব পাৰিবনে? যদি পাৰে তেনেহ'লে নিশ্চয় কামটো কৰিব এই আমাৰ যিগৰাকী বাইদেৱে লকচ কৰিছে। আৰু যদি নোৱাৰে তেনেহ'লে আপোনালোকে সেই এগৰাকীৰ লগত কিন্তু সেই 9গৰাকী মানুহো ইনএক্টিভ হৈ পৰিব পাৰে। কাৰণ এই কামটো কৰিব দিছে জুলাই মাহৰ 1 তাৰিখৰ পৰা জুলাই 15 তাৰিখৰ ভিতৰত শেষ। কাৰণ এই 15 তাৰিখৰ ভিতৰত যদি আপোনালোকে সকলো সদস্যা একেলগত বা একে ঠাইতে গোট খাই ফটো মাৰি চকুটিপ মাৰি যদি আপোনালোকৰ গোটটোৰ হৈ ই-KYC নকৰে, তেনেহ'লে আপোনালোকৰ গোটটো 25,000 টকাৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে যদি কাৰোবাৰ গোটৰ সদস্যা বাহিৰত গৈ আছে কৰ্মৰত হৈ, সেই বাকী 10গৰাকী বা 9গৰাকীৰ কাৰণে সেইগৰাকীক অতি সোনকালে আপোনালোকে মাতি আনি ই-KYCটো কৰিবৰ বাবে আনক। নহ'লে আপোনালোকৰ সেই এগৰাকীৰ বাবে আপোনালোক 9গৰাকী কিন্তু বঞ্চিত হ'ব পাৰে। ভাল লাগিলে মোৰ ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।